পথাৰ আমাৰ বজাৰ আমাৰ এই বাক্য শিক্ষাৰী আগত ৰাখি কৃষি বিপ্লৱ আৰম্ভ কৰিছে চামগুৰিৰ এজন যুৱকে। মই বৰ্তমান উপস্থিত আছোঁ চামগুৰিৰ বকুলতল হালোৱা গাঁৱৰ এখন খেতি পথাৰত। মই পোনপ্ৰথমে ইয়াৰ দৃশ্য দেখুৱাবৰ বাবে অনুৰোধ জনাইছোঁ সহযোগী সাংবাদিকগৰাকী। এয়া হৈছে চামগুৰিৰ বকুলতল হালোৱা গাঁৱৰ দৃশ্য। ইয়াত এজন যুৱকে 5 বিঘা মাটিৰ ৰঙালাও খেতি কৰি স্বাৱলম্বিতাৰ এক সুন্দৰ নিদৰ্শন দাঙি ধৰিছে। যিটো সময়ত যুৱক যুৱতীসকলে চাকৰি বিচাৰি হাবাথুৰি খোৱা দেখিবলৈ পোৱা গৈছে তথা চাকৰি সন্ধানত বহিৰাজ্যলৈ যোৱা দেখিবলৈ পোৱা গৈছে, ঠিক সেই সময়তে যুৱকজনে ৰঙালাও খেতিকে আদি কৰি বিভিন্ন ধৰণৰ খেতি কৰি স্বাৱলম্বিতাৰ এক সুন্দৰ নিদৰ্শন দাঙি ধৰিছে। এই মুহূৰ্তত সেই যুৱকজন মোৰ লগত উপস্থিত আছে। তেখেতৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম। হয়, পোনপ্ৰথমে আপোনাৰ পৰিচয়টো দিব। ধন্যবাদ। মোৰ নাম পবিত্ৰ ডেকা, মোৰ ঘৰ বকুলতল হালোৱা গাঁও। আপুনি কি কি দেখিবলৈ পোৱা গৈছে? আপুনি বিভিন্ন ধৰণৰ খেতি কৰি স্বাৱলম্বিতাৰ এক সুন্দৰ নিদৰ্শন দাঙি ধৰিছে। আপুনি কি কি খেতিৰ লগত এতিয়া জড়িত? আচলতে খেতিৰ লগত জড়িত হৈছিলোঁ প্ৰথম 2015 চনতে। মই এটা ব্যক্তিগত কোম্পানীত কাম কৰি আছিলোঁ, NRC বুলি বেচিছত। এতিয়া কাম কৰাৰ পিছত মনলৈ আহিলে NRCটো শেষ হ'লে মই কি কাম ষ্টাৰ্ট কৰিম। সেইকাৰণে লগে লগে মই NRC কৰি থাকোঁতে মই প্ৰথম এখন 3 বিঘা মাটিৰ নেমু বাগান খুলিছিলোঁ। তাৰপৰা লাহে লাহে এতিয়া মোৰ 6 বিঘা মাটি নেমু বাগান আছে। লগতে আমাৰ আঞ্চলিক বকুলতল কৃষ্ণমন্দিৰ ৰাইজৰ আমাৰ অলপ নিজা মাটি আছিলে। সেই মাটিটো আমি লিজত লৈছোঁ 2জন মানুহে লৈ পেলাই। আমি প্ৰথম মই 4.5 বিঘা মাটিত এই ৰঙালাও খেতি ষ্টাৰ্ট কৰিছোঁ। আৰু কি কি খেতি কৰিছে? বৰ্তমান মোৰ 3 বিঘা আৰু বড়ো খেতি আছে আৰু নেমু বাগান আছে আপোনাৰ 5-6 বিঘা মাটি। এই যি আপুনি কৃষি কৰ্ম কৰি আছে সেই কৰ্মৰ জৰিয়তে আপুনি বছৰটোত কিমান আয় হয় আপোনাৰ? আয় ব্যয় ইনকমটো ইমানটো হিচাপ কৰে, তথাপিতো বছৰেকত মিনিমাম 1.5 লাখ টকাৰ ওপৰত আমাৰ ইনকম এটা হৈ আছে। দেখিবলৈ পোৱা যিটো সময়ত যুৱক যুৱতীসকলে চাকৰি বিচাৰি হাবাথুৰি খোৱা দেখিবলৈ পোৱা যায়, অন্যথা বহিৰাজ্যত যোৱা দেখিবলৈ পোৱা যায়, কি ক'ব সেই যুৱক যুৱতীসকলক? আচলতে মই ক'বলৈ গ'লে বহিৰাজ্যত কাম কৰিছে ভালেই, ঠিকেই পাইছোঁ। মই এইটো কৰিবলৈ হাক দিয়া নাই, কাৰণ এসময়ত ঘূৰি আহিব লাগিব নিজৰ গাঁওখনলৈ, হয়নে? সেইকাৰণে যদি গাঁৱত থাকি নিজক এষ্টাব্লিছ কৰিব বিচাৰে, মই কোৱা নাই যে খেতি কৰিয়েই বা কিবা বেলেগ এটা ব্যৱসায় কৰি হ'লেও নিজকে এষ্টাব্লিছ কৰিবলৈ মই অনুৰোধ জনাইছোঁ তেওঁলোকক। এতিয়া দেখিবলৈ পোৱা গৈছে যে যুৱক যুৱতীসকলে খেতিৰ প্ৰতি অনীহা, খেতি নকৰে বা খেতি মাটি থাকিলেও খেতি কৰিবলৈ অকণ অসুবিধা পায়। সেই যুৱক যুৱতীসকলক আপুনি কি উপদেশ দিব? আচলতে এতিয়া খেতি কৰিবলৈ যিসকলে অনীহা ভাবে, কিন্তু মোৰ মতে খেতি কৰিবলৈ এতিয়া বহুত সুবিধা, সকলো ধৰণৰ সুবিধা এতিয়া চৰকাৰৰ ফালৰ পৰা পায়। গুটিলৈকে পায়, হালৰ ট্ৰেক্টৰ আপুনি ইচ্ছা কৰে ট্ৰেক্টৰো আপুনি ক্ৰয় কৰিব পাৰে, তেনেকৈ লোন দি পেলাই এখন গোটক দিয়ে। আমি তেনেকেই খেতি কৰি আছোঁ। আজি আমি এতিয়া বৰ্তমান কৰিছোঁ মৰা খেতি, সেয়াও গুটি আমি চৰকাৰৰ পৰা পাইছোঁ। সেয়াও লাহে লাহে ডাঙৰ হৈছে, চিকুণ দিব পৰা হৈছে। চৰকাৰীভাৱে আপুনি সা সুবিধাবিলাক পাইছেনে? সঁচা কথা ক'বলৈ গ'লে CM 888 2.0 পৰা যিটো আমাৰ মুখ্যমন্ত্ৰী সাহায্য পুঁজি, তাৰ পৰা 2 লাখ টকা অনুদান ফাৰ্ষ্ট ইনষ্টলমেণ্ট মই পাইছোঁ 1.5 লাখ টকা। 75,000 ভুল হৈছে, 75,000 পাইছোঁ। সেই 75,000 পোনে পোনে হাতত লৈ পেলাই মই একচুৱেলি পৰমপুৰ সমষ্টি হয়, জিতুপি গোস্বামী ডাঙৰীয়াৰ তেখেতৰ ফালৰ পৰা আমিও এইটো সাহায্য পালোঁ। যিয়ে নহওক চৰকাৰভাৱে যিটো সাহায্য দিছে সেইটো মই নথৈ আনন্দিত যে সেই পইচাটো ইনভেষ্ট কৰি পেলাই মই আজি ৰঙালাও খেতিখিনি কৰিব পৰা হৈছোঁ। এতিয়া দেখিবলৈ পোৱা গৈছে নেমু খেতিও আপুনি কৰিছে। সেই কিমান বিঘা মাটি নেমু কৰিছে আপুনি? নেমু বৰ্তমান মোৰ হাতত 6 বিঘা মাটি নেমু আছে। এটা কথা, নেমু বজাৰখন এতিয়া লাহে লাহে কমিব, কিন্তু মই নেমু খেতি কিছুমানে অনীহা কৰে, এতিয়া দাম কমি যাব, 100 টকা হ'ব, 70 টকা হ'ব। মই সেইটো নকওঁ। 3 মাহ খেতিটো খালি নেমু খেতি, ফাগুন চ'ত বহাগ, সেই 3 মাহত এবিঘা মাটি যদি নেমু থাকে, সেই 3 মাহত সেইজন মানুহে 50,000 টকা পাবই গেৰাণ্টি আছে। 3 মাহত কমে 50,000 টকা পাব, তাৰ ওপৰত বেছি পাব, মই এইটো জানো। হয়, নিশ্চয়কৈ এয়া আছিল এগৰাকী যুৱক, যিজন যুৱকে বিভিন্ন ধৰণৰ খেতি কৰি আচলতে স্বাৱলম্বিতাৰ এক সুন্দৰ নিদৰ্শন দাঙি ধৰিছে। এতিয়া যি সময়ত যি যুৱক যুৱতীসকলে চাকৰি বিচাৰি বহিৰাজ্যলৈ যোৱা দেখিবলৈ পোৱা গৈছে তথা চাকৰি সন্ধানত হাবাথুৰি খোৱা দেখিবলৈ পোৱা গৈছে, ঠিক সেই সময়তে এই যুৱকজনে সেই যুৱক যুৱতীসকলক এক সুন্দৰ পথ নিদৰ্শন কৰা দেখিবলৈ পোৱা গৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।